সো আজি কিছু সময় পূৰ্বে আৰু এখন নতুনকৈ নটিচ আহিছে এছ'চিয়েটছৰ ফালৰ পৰা। ইয়াতে তোমালোকে ডেট চাব পৰা 2024 বৰ্ষৰ মে' মাহৰ 30 তাৰিখে এই নটিচখন পাব্লিক কৰিছে। এই নটিচখনত তোমালোকে নটিচ চাই লোৱা। ক্লিয়াৰলি লিখাই আছে যে এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ 2024। চ' এই নটিচখন কিহৰ ওপৰত হয় আৰু এই নটিচখনতে তোমালোকৰ এডমিট কাৰ্ড কেতিয়া ওলাব সেই বিষয়ে কোৱা আছে। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে গোটেইখিনি বস্তু তোমালোকে ভালদৰে বুজি পোৱা। অনাগত দিনবোৰত আপডেটবোৰ পাবলৈ মেডিকেল কোৰ্চৰ লগত জড়িত যদি খবৰবোৰ টাইম টু টাইম পাবলৈ বিচাৰা ডেফিনেটলি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটন তলত চেট কৰি ৰাখিবা যাতে আহিবলগীয়া দিনৰ অনাগত দিনৰ আপডেটবোৰ সকলোতকৈ আগত টাইম টু টাইম পাই থাকা। চ' এইখিনিতে তোমালোক সকলোৰে সুবিধাৰ্থে এটা সৰু ইনফৰমেশ্যন দি দিওঁ। হয়তো তোমালোকৰ মাজৰ মেক্সিমাম ষ্টুডেণ্টে গম পোৱা যায় আমি তোমালোক সকলোৰে সুবিধাৰ্থে ক্ৰেছ কোৰ্চ চলাই আছোঁ আমাৰ অফিচিয়েল এপ্লিকেশ্যন বিকাশ একাডেমীত। চ' এই এপৰ ভিতৰত আমি তোমালোক সকলোৰে সুবিধাৰ্থে মাল্টিপল কোৰ্চেছ লাইক SSVHS মাষ্টাৰ গাইড 2024ৰ এটা কোৰ্চ আছে, এগ্ৰিকালচাৰৰ কোৰ্চ আছে, ইঞ্জিনিয়াৰিঙৰ কোৰ্চ আছে, GNMৰ কোৰ্চ আছে বা এনেকুৱা বিভিন্ন ধৰণৰ কোৰ্চ আছে। চ' এই গোটেইকেইটা কোৰ্চৰ ভিতৰত আমি তোমালোক সকলোৰে সুবিধাৰ্থে এটা কোৰ্চ অফাৰ কৰিছিলোঁ আজিৰ পৰা কেইদিনমান আগত। সেই কোৰ্চটোৰ বৰ্তমান সময়ত 4 নম্বৰ বেটছ চলি আছে। যিমানখিনি ষ্টুডেণ্টে BSc নাৰ্ছিং, DPharm, BSc মেডিকেল টেকনলজি লগতে পেৰামেডিকেলৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিবা 2024 বৰ্ষত তোমালোকৰ বাবে এই ক্ৰেছ কোৰ্চটো ওৱান ষ্টপ সলিউশ্যন হয়। যিমানখিনি ষ্টুডেণ্টে এই ক্ৰেছ কোৰ্চটো লোৱা তোমালোকে যদি এই ক্ৰেছ কোৰ্চটো ফ'ল' কৰা আৰু বেলেগ একো বস্তু নাচালেও তোমালোকৰ হৈ যাব, সেইখিনি চাফিচিয়েণ্ট হয়। কাৰণ আমি ইয়াতে চেপ্টাৰ ৱাইজ এভৰি চেপ্টাৰ বস্তু পঢ়াওঁ। ফৰ এক্সাম্পল ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, ইংলিছ 4টা টপিকৰ ওপৰত। চ' যদিও তোমালোকে এই ক্ৰেছ কোৰ্চটো এতিয়ালৈ লোৱা নাই লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। লিংকত ক্লিক কৰি তোমালোকে ক্ৰেছ কোৰ্চটো এনৰলমেণ্ট কৰিব পাৰিবা। এট দ্য টাইম অফ এনৰলমেণ্ট কুপন কোড ইউজ কৰিবা OWF2000, দেন তোমালোকে ডিছকাউণ্ট পাবা 200 ৰুপিছৰ আৰু ইফেক্টিভ প্ৰাইচ হ'ব 1049 ৰুপিছ। এই 1049 ৰুপিছৰ বিনিময়ত তোমালোকে লাইভ ক্লাছ, হোৱাটছএপ ছাপৰ্ট, এক্সাম ষ্ট্ৰেটেজি, ৰেকৰ্ডেড ক্লাছেছ, PDF নোটছ, কুইজেছ, মক টেষ্ট, উইকলি টেষ্ট, ডাউট চলভিং ছেশ্যন লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ডিছকাশ্যন কৰা যাব। চ' যদিও তোমালোকে এতিয়ালৈ এই ক্ৰেছ কোৰ্চটো এনৰলমেণ্ট কৰা নাই লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। সেই লিংকত ক্লিক কৰি তোমালোকে ডাইৰেক্টলি এই ক্ৰেছ কোৰ্চটো এপৰ জৰিয়তে ল'ব পাৰিবা। আদাৰৱাইজ যদিও তোমালোকে ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং এনিথিং বা কিবা জানিব বিচাৰা দেন স্ক্ৰীণত হৈ থকা কণ্টেক্ট নাম্বাৰটোত ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং যিকোনো বস্তু সুধিব পাৰিবা। আমাৰ ফালৰ পৰা তোমালোকে অতি সোনকালে ৰেছপন্স পাই যাবা, চিন্তা কৰিব নালাগে। চ' যদি এতিয়ালৈ জইন হোৱা নাই জইন হোৱা আৰু তোমালোকে ছাকচেছ পাবলৈ 110% সক্ষম হ'বা যদি আমি দিয়া বস্তুখিনি ভালদৰে ফ'ল' কৰা। চ' পোনপ্ৰথমতে এই নটিচখন চাই লোৱা। এই নটিচখনত দিয়া আছে দিছ ইজ ইনফৰমেশ্যন টু অল কনচাৰ্ণ কেণ্ডিডেট ডেট দ্য পৰ্টেল for submission of online application form for entrance examination for admission into BSc nursing course to be held on 09/06/2024 will be closed at 3 PM 30/05/2024। অৰ্থাৎ এই নটিচখনৰ মতে এক্সামটো আমাৰ 2024 বৰ্ষৰ জুন মাহৰ 9 তাৰিখে হ'ব। কিন্তু আমি যিটো লাষ্ট ডেট আছিল আমাৰ যিটো BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই লাষ্ট ডেট আছিলে লাষ্ট ডেটটো এক্সটেণ্ড কৰি 30 মে'লৈ কৰি দিয়া গৈছে, অৰ্থাৎ আজিলৈ। আৰু নটিচখন আজি আহিছে কিন্তু এই নটিচখনত এটা বস্তু দিছে যে 3 PM অৰ্থাৎ আমাৰ আবেলি 3 বজালৈ দিব বুলি কৈছিল। কিন্তু বৰ্তমানেও পৰ্টেলটো খোল খাই আছে, ৰাতি 12 বজালৈ তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা। যদিও তোমালোকৰ মাজৰ কোনোবা এনেকুৱা ষ্টুডেণ্টে অনলাইন এপ্লাই কৰিব পৰা নাছিলা হয়তো ছাৰ্ভাৰৰ ইছ্যুৰ বাবে বা পে'মেণ্ট কৰিব পৰা নাছিলা যেন তোমালোকে এতিয়া পে'মেণ্টটো কৰিব পাৰিবা, অনলাইন এপ্লিকেশ্যনৰ নিউ ফৰ্ম ছাবমিট কৰিব পাৰিবা। হয়তো ছাৰ্ভাৰৰ প্ৰব্লেম দেখা পাব পাৰা বাট কৰিব পাৰিবা ৰাতি 12 বজালৈ। আৰু এতিয়া বহুখিনি ষ্টুডেণ্টে হয়তো ভাবিব পাৰে যে আমি অলৰেডি এপ্লিকেশ্যন কৰিছোঁ, আমাৰ পে'মেণ্টটো ছাকচেছফুল হৈছে বা গোটেইখিনি বস্তু হৈ গৈছে, আমাৰ এডমিট কাৰ্ড কেতিয়া ল'ব। চ' এডমিট কাৰ্ড তোমালোকৰ এক্সামৰ প্ৰায় 5 দিন আগত অৰ্থাৎ 2024 বৰ্ষৰ জুন মাহত 3 তাৰিখে ৰিলিজ কৰিব। আৰু এডমিট কাৰ্ডখন ক'ত কেনেকুৱা ধৰণে ডাউনলোড কৰিব লাগিব সেইখিনি প্ৰচেছ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে বা নেক্সট আপকামিং ভিডিঅ'বোৰৰ জৰিয়তে জনাই দিয়া যাব। যদি সেই ভিডিঅ'বোৰ টাইম টু টাইম চাবলৈ বিচাৰা ডেফিনেটলি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটন তলত চেট কৰি ৰাখিবা যাতে আহিবলগীয়া দিনৰ অনাগত দিনৰ আপডেটবোৰ সকলোতকৈ আগত টাইম টু টাইম পাই থাকা। চ' আজিলৈ মানে জয় আই অসম।